আজি হৈ যোৱা অসম পুলিচৰ প্ৰথম যেটো পাৰ্ট আছিল এটো জিকে পাৰ্ট 1 ৰ পৰা 40 লৈকে আপলোড কৰিছো আপোনালোকে নিশ্চয় চাইছে আৰু যদি চোৱা নাই তেনেহলে চেনেলত গৈ এটো চাই লব আৰু নহলে ডেসক্ৰিপচনত লিংকও দিয়া থাকিব ইয়াৰ পৰা আপোনালোকে চাব পাৰিব তেজক আমি 100 কোৱেশ্চন ইয়াতে আলোচনা কৰিম অৰ্থাৎ পাৰ্ট এ আমি জিকে কোৱেশ্চন যিখিনি আছিল 1 ৰ পৰা 40 লৈকে দিছো আপোনালোকক আৰু এতিয়া যেটো পাৰ্ট সেকেন্ড পাৰ্ট ইয়াত আমি গোটেইখিনি 41 ৰ পৰা 100 লৈকে যিমানখিনি কোৱেশ্চন আছে গোটেইখিনি কোৱেশ্চন ম্যাথ ৰিজনিং আৰু ইংলিশৰ যিকেটা আছে গোটেইখিনি ইয়াত লৈ আহিছো আপোনালোকে নিশ্চয় চাব আৰু চাই কাউন্ট কৰিব আপোনালোকে কিমান হল কমেন্ট সেকশনত জনাব তে চাওক পাৰ্ট 2 ৰ প্ৰথমটো কোৱেশ্চন 41 নম্বৰ কোৱেশ্চন আৰু ইয়াত এটা কথা মন ৰাখিব যে আপোনালোকৰ কোৱেশ্চন বিলাক আপোনালোকৰ নম্বৰ হিচাপত চাই লব কাৰণ ইয়াত কোৱেশ্চন পঢ়ি দিলে বহুত টাইম লাগিব গতিকে মই জাস্ট কোৱেশ্চন আৰু এনসাৰটো কৈ যাম কোৱেশ্চন নম্বৰ আৰু এনসাৰ কোৱেশ্চন নম্বৰ 41 আৰু ইয়াৰ সদুত্তৰটো হৈছে অপচন ডি নেক্সট কোৱেশ্চন নম্বৰ 42 কোৱেশ্চন নম্বৰ 42 আৰু ইয়াৰ সদুত্তৰটো হৈছে অপচন সি কোৱেশ্চন নম্বৰ 43 আৰু ইয়াৰ সদুত্তৰটো হৈছে অপচন সি কোৱেশ্চন নম্বৰ 44 কোৱেশ্চন নম্বৰ 44 ইয়াৰ সদুত্তৰটো হৈছে অপচন এ কোৱেশ্চন নম্বৰ 45 ইয়াৰ সদুত্তৰটো হৈছে অপচন বি কোৱেশ্চন নম্বৰ 46 ইয়াৰ সদুত্তৰটো হৈছে অপচন বি কোৱেশ্চন নম্বৰ 47 কোৱেশ্চন নম্বৰ 47 আৰু ইয়াৰ সদুত্তৰটো হৈছে অপচন সি 10 ইয়াৰ্স কোৱেশ্চন নম্বৰ 48 আৰু ইয়াৰ সদুত্তৰটো হৈছে অপচন সি কোৱেশ্চন নম্বৰ 48 অপচন সি ঠিক কৰতে এটো বি হৈ গল কিন্তু ইয়াৰ সদুত্তৰটো মই কৈ দিছো কোৱেশ্চন নম্বৰ 48 আৰু ইয়াৰ সদুত্তৰটো হৈছে অপচন সি 8080 কোৱেশ্চন নম্বৰ 49 কোৱেশ্চন নম্বৰ 49 আৰু ইয়াৰ সদুত্তৰটো হৈছে অপচন বি কোৱেশ্চন নম্বৰ 50 ইয়াৰ সদুত্তৰটো হৈছে অপচন সি কোৱেশ্চন নম্বৰ 51 ইয়াৰ সদুত্তৰটো হৈছে অপচন এ 121 কোৱেশ্চন নম্বৰ 52 আৰু ইয়াৰ সদুত্তৰটো হৈছে অপচন ডি কোৱেশ্চন নম্বৰ 53 আৰু ইয়াৰ সদুত্তৰটো হৈছে অপচন ডি কোৱেশ্চন নম্বৰ 54 ইয়াৰ সদুত্তৰটো হৈছে অপচন সি কোৱেশ্চন নম্বৰ 55 ইয়াৰ সদুত্তৰটো হৈছে অপচন ডি কোৱেশ্চন নম্বৰ 56 আৰু ইয়াৰ সদুত্তৰটো হৈছে অপচন ডি 180 কোৱেশ্চন নম্বৰ 57 ইয়াৰ সদুত্তৰটো হৈছে অপচন এ 10 টকা কোৱেশ্চন নম্বৰ 58 ইয়াৰ সদুত্তৰটো হৈছে অপচন এ অৰ্থাৎ 1 কোৱেশ্চন নম্বৰ 59 আৰু ইয়াৰ সদুত্তৰটো হৈছে অপচন বি কোৱেশ্চন নম্বৰ 60 ইয়াৰ সদুত্তৰটো হৈছে অপচন সি কোৱেশ্চন নম্বৰ 61 আৰু ইয়াৰ সদুত্তৰটো হৈছে অপচন ডি কোৱেশ্চন নম্বৰ 62 ইয়াৰ সদুত্তৰটো হৈছে অপচন এ কোৱেশ্চন নম্বৰ 63 ইয়াৰ সদুত্তৰটো হৈছে অপচন এ ভেৰি এক্সপেন্সিভ কোৱেশ্চন নম্বৰ 64 এখিনি ইংৰাজীৰ আছিল আৰু গোটেইখিনি আপোনালোকে 100 লৈকে কভাৰ কৰি আপোনালোকে জাস্ট ভিডিওটো চাই যাওক কোৱেশ্চন নম্বৰ আৰু এনসাৰ কৈ আছো আপোনালোকে মিলাই লব কোৱেশ্চন নম্বৰ 64 ইয়াৰ সদুত্তৰটো হৈছে অপচন ডি হাৰ্ডলি কোৱেশ্চন নম্বৰ 65 ইয়াৰ সদুত্তৰটো হৈছে অপচন ডি why you did not speak কোৱেশ্চন নম্বৰ 66 ইয়াৰ সদুত্তৰটো হৈছে অপচন এ had left কোৱেশ্চন নম্বৰ 67 ইয়াৰ সদুত্তৰটো হৈছে অপচন বি and question number 68 ইয়াৰ সদুত্তৰটো হৈছে অপচন এ is not she question number 69 ইয়াৰ সদুত্তৰটো হৈছে অপচন সি conducive question number 70 ইয়াৰ সদুত্তৰটো হৈছে অপচন সি have been question number 71 ইয়াৰ সদুত্তৰটো হৈছে অপচন বি in question number 72 ইয়াৰ সদুত্তৰটো হৈছে অপচন বি A letter has been written by her. Question number 73 ইয়াৰ সদুত্তৰটো হৈছে অপচন ডি $. Question number 74 ইয়াৰ সদুত্তৰটো হৈছে অপচন সি Question number 75
আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন সি that why he is question number 76 আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি superior to question number 77 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন a form of monkeys question number 78 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন a skirts question number 79 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি spare question number 80 a antonym of word colliers আৰু ইয়াৰ শুদ্ধটো হৈছে 80 অপশ্যন সি question number 81 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি question number 82 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন সি question number 83 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন সি 225 question number 84 question number 84 শুদ্ধটো হৈছে অপশ্যন ডি question number 85 question number 85 আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ 18 question number 86 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি question number 87 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন question number 87 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি question number 88 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন সি YYXXY question number 89 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ স্কুল অপশ্যন এ স্কুল question number 90 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি question number 91 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি question number 92 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি 18 question number 93 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি question number 94 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ question number 95 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন সি 180 ডিগ্ৰী question number 96 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ 1 question number 97 আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ XYZ question number 98 আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি 5 question number 99 ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি 36 question number 100 the last question আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ 5 তে এইখিনি আছিল 1 ৰ পৰা 100 লৈকে কোৱেশ্চন আপোনালোকে নিজৰটো কাউন্ট কৰি চাব কিমানখিনি কাৰেক্ট হল পাৰ্ট 1 যেটো আছিল 1 ৰ পৰা 40 লৈকে জিকে কোৱেশ্চনখিনি দিয়া হৈছে আৰু পাৰ্ট 2 এটো যদি আপোনালোকে পাৰ্ট 1 টু চোৱা নাই তেনে ডেসক্ৰিপচনত যাব নহলে আমাৰ চেনেলত ভিজিট কৰি পাৰ্ট 1 2 চাব আৰু টোটাল কোৱেশ্চন কাউন্ট কৰি আপোনালোকে কমেন্ট কৰি জনাব আপোনালোকে কিমান হৈছে ইয়াৰ ওপৰত ভিত্তি কৰি আমি কাট অফ এনালাইসিস আমি পৰৱৰ্তী সময়ত লৈ আহিম ঠিক আছে আপোনালোকক ভিডিওটো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ থাকিল